ফ্ৰেন্ডছ লৈ আহিছো আজি বৃহৎ নিযুক্তিৰ খবৰ অসম স্বাস্থ্য বিভাগৰ সকলোৱে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 গ্ৰেড 4 নিযুক্তিৰ অপেক্ষাত থাকোতে আহিছে এতিয়া স্বাস্থ্য বিভাগৰ পৰা বৃহৎ নিযুক্তিৰ খবৰ ঠিকে শুনিছে আপোনালোকে স্বাস্থ্য বিভাগত ৩৩,০০০তকৈও অধিক ভেকেন্সি খালি কিছু ভেকেন্সিৰ অনলাইন আৰম্ভ হৈছে লাষ্ট ডেট ২৮ জুলাই এই ভিডিঅ'ত আপোনালোকক সকলোখিনি স্পষ্টকৈ জনাই দিয়া হ'ব জিএনএম এএনএম বা যিসকল বিএসসি নাৰ্ছিং আছে বা স্বাস্থ্য বিভাগত যিসকলে টেকনিচিয়ান পদত চাকৰি কৰিম বুলি ভাবি আছে সকলোৱে সাৱধান হ'ব লাগিব গুৰুত্বপূৰ্ণ আপোনালোকে আপডেট আজিৰ এই ভিডিঅ'ত লাভ কৰিব যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া কি হ'ব আমি এনেকুৱা ধৰণৰ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশন লাভ কৰিব সকল আমি আপোনালোকক স্বাস্থ্য বিভাগৰ বৰ্তমান সময়ত কি ভেকেন্সি এপ্লাই চলি আছে জনোৱাৰ আগতে আসাম বাজেট 2026ত স্বাস্থ্য বিভাগৰ টোটেল কিমান ভেকেন্সিৰ হিচাপ দিয়া হৈছে আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছো চাব টোটেল ৩৩,২৪০টা ভেকেন্সিৰ হিচাপ দিয়া হৈছিল তাৰ ভিতৰত ৬,৮১৪টা এমবিবিএছ ডক্টৰৰে ভেকেন্সি আটাইতকৈ বেছি খালি আছে বৰ্তমান অসমত ৮২টা আয়ুষ ডক্টৰৰ ২২টা ডেন্টেল ডক্টৰৰ ১০,৯৪২টা ষ্টাফ নাৰ্ছ ধেমালি নহয় সবতকৈ বেছি ষ্টাফ নাৰ্ছ হয় ষ্টাফ নাৰ্ছত জিএনএম ভেকেন্সি আটাইতকৈ বেছি খালি আছে যিসকলে জিএনএম পঢ়িছিলে এক কথাত প্ৰায় ৰেগুলাৰ চাকৰি নিশ্চিত আপোনালোকৰ তাৰ কাৰণে আপোনালোকে অলপ সাৱধান কিন্তু হ'ব লাগিব ইয়াৰ পিছতে ফাৰ্মাচিষ্টৰ ৪,৬৬৯টা ভেকেন্সি খালি আছে ৪,৬৬৯টা লেবৰেটৰী টেকনিচিয়ানৰ ভেকেন্সি খালি আছে লেবৰেটৰী যিসকলে ডিএমএলটি বা যিকোনো লেবৰেটৰী টেকনিচিয়ানৰ ডিপ্লোমা লৈ থৈছে আপোনালোকেও কিন্তু সাৱধান হ'ব লাগিব 67টা ৰেডিঅ'গ্ৰাফাৰ্ছৰ ভেকেন্সি খালি আছে ১,২৮৩টা ডাইৰেক্ট এএনএম ভেকেন্সি খালি আছে ৪,৬২৫টা গ্ৰেড 4 ষ্টাফ বা একাউণ্ট এছিষ্টেণ্ট অৰ্থাৎ গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি খালি আছে ড্ৰাইভাৰৰ 67টা ভেকেন্সি খালি টোটেল ৩৩,২৪০টা ভেকেন্সি খালি আছে বৰ্তমান অসম স্বাস্থ্য বিভাগত এইসমূহ ভেকেন্সিৰ অনলাইন কেতিয়া হ'ব বা আপোনালোকে কেতিয়া এক্সাম বহিব পাৰিব সকলোখিনি মই আপোনালোকক জনাই গৈ থাকিম ষ্টেপ বাই ষ্টেপ যেতিয়াই অসম চৰকাৰে পুনৰ কিবা আপডেট দিয়ে তেতিয়াই ঘটনা হ'ল তাৰ বাবে আপোনালোকে আপডেটবোৰ সময়ত পাবলৈ আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া কি হ'ব আমি ভিডিঅ' দিলে আপোনালোকে নটিফিকেশন লাভ কৰিব এইসমূহ ভেকেন্সিৰ আপোনালোকৰ অনলাইন প্ৰায় ছেপ্টেম্বৰ মাহত খুলি দিয়াৰ যথেষ্ট প্ৰচুৰ সম্ভাৱনা আছে ছেপ্টেম্বৰ মাহত অনলাইন খোলাৰ পিছতে আপোনালোকৰ এক্সাম বিলাক নৱেম্বৰ ডিসেম্বৰত হয়তো সুকলমে অনুষ্ঠিত কৰি পেলাব অসম চৰকাৰে নেক্সট আপোনালোকে সাৱধান কিয় হ'ব লাগে বহুতৰে ৰেজিষ্ট্ৰেচন যিটো আসাম নাৰ্ছিং কাউন্সিলত যিটো ৰেজিষ্ট্ৰেচন কৰিব লাগে বিশেষকৈ জিএনএম এএনএম পঢ়া ছোৱালীসকলে তেওঁলোকৰ ৰেজিষ্ট্ৰেচনৰ ডেট বিলাক গৈ থাকে গমেই নাপায় এপ্লাই কৰাৰ সময়ত বহুৱাই দিয়ে পিছত গৈ ভাইভা ইন্টাৰভিউ বা ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত ৰিজেক্ট হৈ যায় গতিকে আপোনালোকে ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট বিলাক আসাম নাৰ্ছিং কাউন্সিলত যি কৰি থৈছে আপোনালোকে এবাৰ চেক কৰিব এতিয়াই যে আপোনালোকৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট বিলাক ভ্যালিড হৈ আছে নে নাই বহুতো জিএনএম এএনএম বা বিএসসি নাৰ্ছিং পঢ়া ছোৱালীয়ে প্ৰাইভেট ইনষ্টিটিউটত বাহিৰত নাৰ্ছিং পঢ়ি আহে কিন্তু তেওঁলোকে আসাম নাৰ্ছিং কাউন্সিলত ৰেজিষ্ট্ৰেচন নকৰে তেনে ক্ষেত্ৰত অসম চৰকাৰৰ ৰেগুলাৰ চাকৰিত আপোনালোকে এপ্লাই কৰিব নোৱাৰে বা নেপায় গতিকে আপোনালোকে য'ত পঢ়িলেও আমাৰ আসাম নাৰ্ছিং কাউন্সিলত কিন্তু ৰেজিষ্টাৰ কৰিবলৈ নেপাহৰিব যদি কৰা নাই প্ৰচেছ আৰম্ভ কৰক সোনকালে যেহেতু এইবোৰ এপ্লাই হোৱালৈ ৰখি থাকিলে লগে যেহেতু এইবোৰ নহয় সময় লাগে গতিকে এতিয়াই আপোনালোকে প্ৰচেছ কৰা আৰম্ভ কৰক মোৰ বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকক জনাম বৰ্তমান সময়ত অসম স্বাস্থ্য বিভাগৰ কিমান ভেকেন্সিৰ অনলাইন চলি আছে তো বন্ধু বান্ধৱীসকল মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ড MHRBৰ পৰা বৰ্তমান সময়ত 492টা ভেকেন্সি মুকলি কৰি দিয়া হৈছিল এইসমূহ ভেকেন্সি বৰ্তমান অনলাইন চলি আছে 16 জুলাইৰ পৰা 28 জুলাইলৈকে অনলাইন চলিব এইসমূহ ভেকেন্সিত এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশন MD MS বা DNB বা MDS অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশন বিচৰা হৈছে তো যিসকলৰ কোৱালিফিকেশন মিলে ডেসক্ৰিপচনত অফিচিয়েল এডভাৰটাইজমেন্ট ডিটেইলছৰ লিংকছ আছে ডাউনলোড কৰিব কৰি আপোনালোকে এবাৰ চাব যে আপোনাৰ কোৱালিফিকেশনটো মিলিছে নে নাই এপ্লাই কৰিব পাৰে নে নোৱাৰে আজি ভিডিঅ'টো ইমানে আছিল নেক্সট যিকোনো অসম চৰকাৰৰ পৰা চাকৰিৰ আপডেট আহিলে আপোনালোকে লাভ কৰিব আমাৰ চেনেলত সৰ্বপ্ৰথমে গতিকে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নেপাহৰিব ধন্যবাদ জয় অসম জয় হিন্দ